ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহাভাগত আয়োজন কৰা হয়। লগতে বটদ্ৰৱা বোৱালগুৰি নামঘৰ প্ৰাংগণত তিনিদিনীয়া ভাগৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আজি অন্তিম দিনা ভাগৱত শোভাযাত্ৰা কৰি সামৰণি কৰিলে। বিগত বছৰবোৰৰ দৰে এই বছৰত ভাগৱত অনুষ্ঠিত কৰিছে বহু দূৰ দূৰণিৰ পৰা অহা ভক্তই। ভিৰ কৰা পৰিলক্ষিত হৈছে বোৱালগুৰি নামঘৰ প্ৰাংগণত। লোকে লোকাৰণ্য পৰিৱেশ, হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে ভাগৱত পাঠত। শিশুৰ পৰা বৃদ্ধলৈকে হাতে হাতে ধূপকাঠি বন্তি লৈ আইসকলে নাম কীৰ্তন কৰি নিজৰ মনোকামনা পূৰণৰ হকে আগবঢ়োৱা পৰিলক্ষিত হয়। পুৱাৰে পৰা লালিনিচিগা সোঁতত এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান সমগ্ৰ বোৱালগুৰি নামঘৰত। মহাভাগৱত উপলক্ষে দিনৰ ভাগৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজৰ বাবে মহাভোগৰ ব্যৱস্থা কৰে নামঘৰ পৰিচালনা সমিতিয়ে বুলি জানিব দিয়ে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, নিউজ 24 অসম। মই আপোনাৰ সবাৰ এই এনি নিউজ চেনেলক সম্বৰ্ধনা জনাইছোঁ। আজি আমাৰ এই ভাগৱত পাঠৰ শেষ সামৰণি সমাপ্ত হৈছে। ইয়াৰ লগে লগে আমাৰ ভাগৱতৰ এতিয়া শোভাযাত্ৰা আৰম্ভ হৈছে। এই শোভাযাত্ৰা আমাৰ এই ওচৰৰ তিনিখন গাঁৱত ঘূৰিব। এই তিনিখন গাঁৱৰ ডিষ্টেঞ্চ প্ৰায় আমাৰ 4.5 কিলোমিটাৰ প্ৰায় হ'ব। এই ভাগৱত ভ্ৰমণৰ পৰা অহাৰ পাছতেই আমাৰ ইয়াত সমস্ত ৰাইজে একত্ৰিত হৈ নাম প্ৰসংগ কৰি তাৰপিছত ভাগৱত প্ৰসাদ বিতৰণ হ'ব। প্ৰসাদ বিতৰণৰ পিছতেই আমাৰ এই ভগৱত বিদায় কাৰ্যসূচী ভাগ হ'ব। তাৰপিছতে আমাৰ ধৰ্মধ্বজাৰ ভাগ অৱতৰণ হ'ব। তাৰ ধৰ্মধ্বজাৰ অৱতৰণৰ পিছতেই আমাৰ এই কাৰ্যসূচী ভাগ সমাপ্ত হ'ব। ইমানেই জ্ঞাপন কৰিলোঁ। আজি আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে বোৱালগুৰি আদৰ্শ গাঁৱৰ নামঘৰ প্ৰাংগণত আপোনাৰ সত্ৰ সমাজৰ এই নামঘৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে বৈকুণ্ঠৰ কল্পতৰুৰ ভাগৱতৰ শাস্ত্ৰভাগিত আমি আয়োজন কৰিছিলোঁ। আজি অন্তিম দিনাখন আপোনাৰ এই কাৰ্যসূচীত সকলো বাপ বান্ধৱ ওচৰৰ অঞ্চলৰ সমস্ত আই মাতৃ একত্ৰিত হৈ আমি অনুষ্ঠানভাগ অন্তিম পৰ্যায় পালোহি। বৰ্তমান আমাৰ কাৰ্যসূচীত এতিয়া এনেধৰণৰ হৈছে, আমাৰ যাত্ৰাত ভাগৱত যাত্ৰাত শোভাযাত্ৰাত আমাৰ সকলো আই মাতৃ বাপ বৈষ্ণৱ সমস্তই একত্ৰিত হৈ ভাগৱত শোভাযাত্ৰা গৈছে। আৰু খন্তেক পিছতে আমাৰ ইয়াত এই শুভক্ষণত আমাৰ দুপৰীয়া মধ্য প্ৰসংগ ভাগ আৰম্ভ হ'ব। লগতে তেখেতসকলৰ দ্বাৰাই নাম কীৰ্তন কৰি আমাৰ প্ৰসংগ শেষ হোৱাৰ পিছত আমাৰ লঘু আহাৰ ব্যৱস্থা কৰা হৈছে। লগতে দুপৰীয়া প্ৰসাদ বিতৰণ হ'ব। গতিকে এইখিনিকে মোৰ ফালৰ পৰা আপোনালোকক চেনেললৈ আগবঢ়াইছোঁ। শ্ৰীমন্ত শংকৰ আজি বোৱালগুৰিত গাঁৱত একৰখন ভাগৱতী সমাজ, একৰখন নামধৰ্ম সমাজ, সত্ৰ সমাজৰ মিলি যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে বিশ্বৰ শান্তিৰ কাৰণে মহান ভাগৱত শাস্ত্ৰভাগ সাধুসকলে আহি প্ৰকাশ কৰিলেহি। জয়ৰ জয়তে আমি সাধুসকলৰ ওচৰত আমি সেৱা জনাইছোঁ। আৰু লগতে নিউজ চেনেলৰ কৰ্মকৰ্তাসকলে আহি যিখিনি আমাক প্ৰচাৰ দিশত সহায় আগবঢ়ালেহি তেওঁলোককো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু শব্দ ব্যৱস্থাত যিসকলে আমাক তিনিদিন বহু কষ্ট কৰি তেওঁলোকে আমাক ভকতসকলক প্ৰচাৰ মাধ্যমৰ পৰা ধৰি তেওঁলোকে শব্দ ব্যৱস্থাত যিমানখিনি নাম প্ৰকাশত সহায় কৰিল, আমি তেওঁলোকৰ ওচৰতো আমি চিৰকৃতজ্ঞ হ'লোঁ। লগতে গাঁৱৰ সমস্ত দূৰ দূৰণি পাঠক পাঠিকাসকললৈ আমি সেৱা জনাইছোঁ। দাপৰৰ যুগত দৈৱকী নন্দন, কলিত কুসুম্ব ঘৰে, কৃষ্ণকে শংকৰ নামক ধৰিয়া জগত উদ্ধাৰ কৰে। এই অনুষ্ঠানৰ যোগেদি নতুন প্ৰজন্মই যে এটা নতুন সন্ধান পায়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিয়ে বিশ্বৰ দৰবাৰলৈ যে গুচি যায়, সেই আশাই আমি সেৱা জনাইছোঁ। আৰু সকলোৱে হিংসাৰ এৰি সৎভাৱে আত্মাত ভগৱন্তক নিগুণভাৱে ভকতি কৰি সকলোৱে তেওঁৰ সন্তান বুলি ভাবি জাতি উপজাতি এক হৈ আমি যদি চলিব পাৰোঁ, তেতিয়াহ'লে আমি অসমীয়া হিচাপে আৰু এই ধৰ্মমুখী পথাৰখনত আমি শান্তিৰে চলিব পাৰিম। সেই আশাই মই সেৱা জনাইছোঁ।